নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ কিয়নো দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া বতৰ প্ৰতিকূল হৈ আহিছে আৰু কেবাখনো জিলাৰ বাবে এতিয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ বৰ্জাৰে এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে আৰু অনাগত 3টা ঘণ্টাৰ ভিতৰত এতিয়া 90 কিলোমিটাৰ গতিবেগত প্ৰচণ্ড ধুমুহা বৰষুণ অহাৰ আগজাননীৰ কথা উল্লেখ কৰিছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই কোন কেইখন জিলা বজ্ৰপাত ধুমুহা আৰু বৰষুণৰ বাবে অধিক স্পৰ্শকাতৰ হৈ আছে সেই সন্দৰ্ভত বিস্তৃত তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ বাবে দিয়া হৈছে এলাৰ্ট ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণৰ বাবে দিছে আগলি বতৰা অনাগত 3টা ঘণ্টাত 80 পৰা 90 কিলোমিটাৰ গতিবেগত আহিব পাৰে ধুমুহা ব্ৰজপৰি ইতিমধ্যে জুৰিয়াত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে প্ৰান্তে প্ৰান্তে পৰিছে ব্ৰজপাত জৰুৰী কাম নাথাকিলে নুলাব বাহিৰলৈ বতৰে লব কালৰূপ কেবাখন জিলাত ইতিমধ্যে ব্ৰজপাতৰ বাবেও এলাৰ্ট জাৰি কৰা হৈছে বৰষুণৰ বাবেও এলাৰ্ট জাৰি কৰা হৈছে অন্ধকাৰছন্ন ক্ৰমাগতভাৱে হৈ পৰিছে মহানগৰীৰ আকাশ আৰু 1 পৰা 3 ঘণ্টাৰ ভিতৰত বৃদ্ধি পাব বৰষুণৰ মাত্ৰা এই কথাও ইতিমধ্যে বৰ্জাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে কেবাখনো জিলা ইতিমধ্যে স্পৰ্শকাতৰ ঘোষণা কৰা হৈছে কোকৰাঝাৰ বঙাইগাঁও চিৰাং বৰপেটা কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰ মৰিগাঁও নগাঁও তামুলপুৰ বজালিটো ইতিমধ্যে বৰষুণৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে এই কেইখন জিলাত অধিক স্পৰ্শকাতৰ হ'ব ৰাজ্যত প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহা আৰু বজ্ৰপাতৰ এক প্ৰকাৰ আগলি বতৰাত ৰাইজ শংকিত হৈ পৰিছে আগন্তুক 3 ঘণ্টাত 80 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলক জনাই আছো ৰাজ্যত বজ্ৰপৰি ভয়ংকৰ ঘটনাৰ সৃষ্টি হৈছে জুৰিয়াত মধ্য অসমৰ নগাঁৱৰ জুৰিয়াত সংঘটিত হৈছে বজ্ৰপাতৰ ঘটনা আৰু বজ্ৰপৰি ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে কেবাখন জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে বৰষুণ আৰু ধুমুহাৰ বাবে সমানে সমানে বজ্ৰপাতৰ এলাৰ্টে চিন্তাত পেলাইছে সৰ্বসাধাৰণ জনতাক এই মুহূৰ্তৰ বতৰৰ আগলি বতৰা টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো কিয়নো গুৱাহাটীৰ মহানগৰীৰ আকাশো এতিয়া মেঘাছন্ন হৈ পৰিছে আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে বৰষুণৰ বাবে এলাৰ্ট জাৰি কৰাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে অত্যধিক গৰমৰ পৰা সকাহ পাব বুলি এক প্ৰকাৰ সাময়িক সকাহ যদিও লাভ কৰিছে ৰাজ্যবাসীয়ে তথাপিও কিন্তু বজ্ৰপাতৰ এলাৰ্টে চিন্তাত পেলাইছে সৰ্বসাধাৰণ জনতাক কোন জিলা অধিক স্পৰ্শকাতৰ হৈ আছে সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইম 8 দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো 18খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে অনাগত 3 ঘণ্টাত বতৰে এক প্ৰকাৰ কালৰূপ ধাৰণ কৰাৰ সম্ভাৱনীয়তা আৰু আপোনাৰ অঞ্চলতো বতৰে কেনে ধৰণৰ ৰূপ ধাৰণ কৰিছে বৰ্তমান সময়ত আজিৰ দিনটোত বতৰ কেনেকুৱা সেই সন্দৰ্ভত দিব পাৰিব কমেন্ট সেকশনত মন্তব্য সেই মন্তব্য আমি পোনপটীয়া সম্প্ৰচাৰত পঢ়ি শুনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলক জনাই আছো অনাগত 3 ঘণ্টাত বতৰে এক প্ৰকাৰ কালৰূপ ধাৰণ কৰাৰ সম্ভাৱনীয়তা 18খনকৈ জিলাৰ বাবে আছে এলাৰ্ট আৰু ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগলি বতৰাৰ সমান্তৰালকৈ আছে বজ্ৰপাতৰ বাবে এলাৰ্ট জৰুৰী যদি কাম নাই তেনেহ'লে বাহিৰলৈ নোলাব কিয়নো জুৰিয়াত বজ্ৰপৰি ভয়ংকৰ ঘটনা সংঘটিত হৈছে কেৱল মধ্য অসমৰ নগাঁৱই নহয় আন কেবাখনো জিলাৰ বাবে আছে বতৰৰ আগলি বতৰা আৰু বতৰৰ আগলি বতৰাৰ বাবে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে যথেষ্ট চিন্তাৰ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে কিয়নো বুধন পৰ্যন্ত বহু লোকৰ জীৱন পৰ্যন্ত হানি হৈছে বজ্ৰপাতৰ বাবে প্ৰকৃতিয়ে এক প্ৰকাৰ ৰুষ্ট ৰূপ ধাৰণ কৰিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগলি বতৰা দিয়া হৈছে এই মুহূৰ্তত টাইম 8 কমেন্ট সেকশনৰ পৰা মন্তব্যসমূহ ল'বলৈ চেষ্টা কৰিম বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে মন্তব্য প্ৰকাশ কৰিছে অতুল দলে মন্তব্য প্ৰকাশ কৰিছে শাহৰুখ হুছেইনে মন্তব্য প্ৰকাশ কৰিছে ৰূপালী দাসে গুৱাহাটীৰ ৰূপনগৰৰ পৰা চাই আছো বুলি উল্লেখ কৰিছে আৰু প্ৰান্তে প্ৰান্তে এতিয়া বতৰ ডাৱৰীয়া হোৱাৰ বাবে
বৰষুণৰ প্ৰেডিকশ্যন ইতিমধ্যে দিয়া পৰিলক্ষিত হৈছে। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ বজ্ৰপাতৰ আগজাননী আৰু তাৰ মাজতে অনাগত 3 ঘণ্টাৰ ভিতৰত 80 পৰা 90 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ এক প্ৰকাৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু তাৰ মাজতে জুৰিয়াত এক প্ৰকাৰ বজ্ৰ পৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে বজ্ৰপাত অনাগত 3 ঘণ্টাত 80 পৰা 90 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভাৱনীয়তাৰ কথা ইতিমধ্যে উল্লেখ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে মন্তব্য প্ৰকাশ কৰিছে। সেই মন্তব্যসমূহ উল্লেখ কৰিছোঁ। মিণ্টু বাইলুঙে মন্তব্য প্ৰকাশ কৰিছে, বতৰ বৰ ভাল নহয় চৰাইদেউত, এনেধৰণৰ কেতবোৰ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। টংকেশ্বৰ দাসে মন্তব্য প্ৰকাশ কৰিছে, গুৱাহাটীৰ খানাপাৰাত বৰষুণ নাই যদিও বতৰ ডাৱৰীয়া। বিভিন্ন প্ৰান্তৰ মন্তব্যসমূহ এই মুহূৰ্তত ল'বলৈ চেষ্টা কৰিছোঁ। কমল হুছেইনে নলবাৰীত নাই দিয়া বুলি উল্লেখ কৰিছে। প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে এতিয়া দৰং, মৰিগাঁও, শোণিতপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলঙতো এলাৰ্ট জাৰি কৰা হৈছে। আৰু কেৱল বৰষুণেই নহয়, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি আদি জিলাত দেখিবলৈ পোৱা গৈছে বজ্ৰপাতৰ বাবেও এলাৰ্ট জাৰি কৰি ৰখা হৈছে। ইতিমধ্যে মধ্য অসমৰ নগাঁৱৰ জুৰিয়াত বজ্ৰ পৰি ভয়ংকৰ ঘটনা পুৱাৰ ভাগতে সংঘটিত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে।